15 মেত ভূপেন কুমাৰ বৰাক দলৰ নেতৃত্বই দিছিল সভাপতি সলনিৰ সংকেত। 15 মেৰ পৰাই নতুন সভাপতিৰ অপেক্ষাত আছিল ভূপেন কুমাৰ বৰা। গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব দি সৌভাগ্যৱান হ'ল সদ্য প্ৰাক্তন সভাপতি। গৌৰৱ গগৈৰ নেতৃত্বত দলৰ বাবে সকলো সহায় কৰিব ভূপেন কুমাৰ বৰাই। প্ৰদেশ কংগ্ৰেছৰ নতুন নেতৃত্বৰ সৈতে অসমৰ ৰাইজৰ বাবে শক্তিশালীভাৱে কৰিব কাম। অৱশেষত গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিলে সদ্য প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই। 2021 চনৰ 24 জুলাইত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰিছিল ভূপেন কুমাৰ বৰাই। যোৱা 26 মেত দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁক উক্ত পদৰ পৰা আঁতৰাই যোৰহাটৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈক সভাপতিৰ দায়িত্ব দিয়ে। পিছে যোৱা 15 মেতে সভাপতিৰ পদৰ পৰা যে আঁতৰিব লাগিব সেই ইংগিত পাইছিল ভূপেন কুমাৰ বৰাই। দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁক উক্ত দিনা নতুন দিল্লীলৈ মাতি নি দিছিল সেই সংকেত। সেই দিনটোৰ পৰাই তেওঁ নতুন সভাপতিক দায়িত্ব দিবলৈ অপেক্ষা কৰি আছিল। মঙলবাৰে ৰাজীৱ ভৱনত গৌৰৱ গগৈক সভাপতিৰ দায়িত্ব দি সৌভাগ্যৱান বুলি প্ৰকাশ কৰে ভূপেন কুমাৰ বৰাই। আৰু যোৱা 15 মে তাৰিখে মোক দিল্লীত মাতি নি কেন্দ্ৰীয় নেতৃত্বই এটা সংকেত দিছিলে আৰু সেইদিনাখনৰ পৰাই মই এই মুহূৰ্তটোৰ কাৰণে অপেক্ষা কৰি আছিলোঁ যে মই মোৰ পৰৱৰ্তী সভাপতি হিচাপে মোৰ ভাতৃ আমাৰ অসমৰ পৰা 3বাৰকৈ একেৰাহে সাংসদ হিচাপে নিৰ্বাচিত হোৱা আৰু সংসদৰ মজিয়াত আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ এক শক্তিশালী কণ্ঠ হিচাপে ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক এই দায়িত্ব আনুষ্ঠানিকভাৱে আজি অৰ্পণ কৰিবলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰি ভূপেন কুমাৰ বৰাই ক'লে, নতুন সভাপতিৰ নেতৃত্বত দলৰ আশা চিন্তাবোৰক বাস্তৱত ৰূপায়ণ কৰাৰ বাবে যি আপোচবিহীন নিৰৱচ্ছিন্ন সংগ্ৰাম তাত তেওঁ সৰ্বতো প্ৰকাৰৰ সহায় আগবঢ়াব। অসমৰ ৰাইজৰ আগত এই ঘোষণা কৰা বুলি উল্লেখ প্ৰদেশ কংগ্ৰেছৰ বিদায়ী সভাপতিগৰাকীৰ। আৰু মই তেখেতৰ নেতৃত্বত যি আমাৰ আশা আমি যি চিন্তা কৰোঁ তাক বাস্তৱিক ৰূপায়ণ কৰাত এই যি আপোচবিহীন নিৰবিচ্ছিন্ন সংগ্ৰাম তাত এগৰাকী দলৰ সতীৰ্থ হিচাপে মই নিশ্চিতভাৱে সৰ্বাতো প্ৰকাৰৰ সহযোগিতা নিষ্ঠাৰে আগবঢ়াম বুলিও আজি অসমবাসী ৰাইজৰ আগত মই এই কথা ঘোষণা কৰিছোঁ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থাকোঁতে অজানিতে হোৱা ভুল ত্ৰুটিৰ বাবে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিবলৈও সকলোৰে প্ৰতি আহ্বান জনায় ভূপেন কুমাৰ বৰাই। দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক KC বেণুগোপাল আৰু অসমৰ তত্ত্বাৱধায়কৰ দায়িত্ব থকা জিতেন্দ্ৰ সিঙে গঠন কৰি দিয়া প্ৰদেশ কংগ্ৰেছৰ নতুন নেতৃত্বৰ সৈতে শক্তিশালীভাৱে কাম কৰি যাব বুলিও ঘোষণা সদ্য প্ৰাক্তন সভাপতিগৰাকীৰ। দ্বিতীয়তে তেখেতে বহুত কথা কৈছে, মই এটা কথা ক'ব লাগিব যে 4টা বছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰোঁতে অজানিতে নিশ্চিতভাৱে কিছু ভুল ত্ৰুটি থাকি যায়। তাৰ কাৰণেও মই গোটেই ৰাইজক আৰু সংবাদ মাধ্যমক দলৰ নেতা কৰ্মীসকলক নিজৰ ঘৰৰ ল'ৰা বুলি মাৰ্জনা কৰিবৰ কাৰণেও মই অনুৰোধ জনাইছোঁ। আৰু আহি থকা সময়ত আমাৰ যিটো টীম অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৰাহুল গান্ধী ডাঙৰীয়া, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই, KC বেণুগোপাল ডাঙৰীয়া, আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া এওঁলোকে বনাই দিছে। এই টীমটোৱে আমি এক শক্তিশালী ৰূপত ৰাইজৰ উদ্দেশ্য আৰু লক্ষ্যক আমি আগুৱাই নিবৰ কাৰণে কাম কৰিম, এইখিনি মই এই মুহূৰ্তত কৈছোঁ। আৰু প্ৰাক্তন সভাপতিগৰাকীয়ে এনে মন্তব্য কৰিলেও পৰৱৰ্তী সময়ত তেওঁৰ কাম কাজ চাবলগীয়া হ'ব। বিশেষকৈ দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁক দিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ অধ্যক্ষৰ দায়িত্ব। এতিয়া 2026 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত তেওঁ কেনেকৈ দলৰ প্ৰচাৰ প্ৰসাৰ অধিক তীব্ৰতৰ কৰিব পাৰে সেয়েহে হ'ব লক্ষণীয়।